ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিদৰে বাৰু আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰিছা তোমালোকে ইতিমধ্যে গম পাইছা যে 2 বছৰ মানৰ পৰা মেট্ৰিক পৰীক্ষাৰ কেইটামান বিষয়ত MCQ আহিছে সমাজবিদ্যা ইংৰাজী বিজ্ঞান আৰু অংক এতিয়া কথাটো হৈছে যে তোমালোকে কেতিয়াও নাভাবিবা যে MCQ খিনিত তোমালোকে 45 বা 40 মাৰ্কস এটেম্প কৰি যদি ৰিটেন খিনি তোমালোকে এটেম্প নকৰা তেতিয়া হলে পাস কৰিবা এটো ভ্ৰান্ত ধাৰণা তোমালোকে MCQ খিনিটো 14 মাৰ্কস মিনিমাম পাব লাগিব আৰু ৰিটেন খিনিটো তোমালোকে 14 মাৰ্কস পাব লাগিব গতিকে তোমালোকে দুইটা এটেম্প কৰিব লাগিব আৰু এটা মই ইয়াতে টিপস দিও MCQ খিনিত যদি তোমালোকে কেতিয়াবা গুল মাৰ্ক কৰি থাকোতে দেখিছা আনসাৰ নাজানা তাতো তোমালোকে কিবা এটা আনসাৰ যেটো তোমালোকৰ মনত ধাৰণা হয় যে হেতু উত্তৰ শুদ্ধ হ'ব পাৰে হেতু হলেও তোমালোকে গুল কৰি থৈ আহিবা মুঠতে তোমালোকে MCQ খনৰ কোনো এটা যাতে ব্ল্যাঙ্ক না যায় হেতু লক্ষ্য কৰিবা আৰু MCQ খিনি কৰাৰ পিছত তোমালোকে ৰিটেন পাৰ্টটোৰ কাৰণে চেষ্টা কৰিবা এটেম্প কৰিবা আৰু সকলো বিলাকৰ প্ৰশ্ন কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা এটো হল প্ৰথম তোমালোকৰ লক্ষ্য হ'ব পৰীক্ষা আৰু দ্বিতীয়তে তোমালোকে ইংৰাজী বা সমাজবিদ্যাত কিদৰে প্ৰস্তুতি কৰিবা প্ৰত্যেকটো সেন্টেন্স আৰু প্ৰত্যেকটো শব্দ তোমালোকে পঢ়ি যাবা লেসন প্ৰতিটো লেসন তোমালোকে এতিয়া তোমালোকৰ হাতত 2 মাহ সময় আছে গতিকে এই 2 মাহ সময় তোমালোকে খুব উপযুক্তভাৱে তোমালোকে প্ৰয়োগ কৰিব লাগিব বিশেষকৈ ইংৰাজীৰ ক্ষেত্ৰত মই কওঁ আমাৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকে প্ৰতিটো সেন্টেন্স আৰু প্ৰতিটো ওয়াৰ্ড পঢ়ি যাওতে মন কৰি যাব লাগিব আৰু অৰ্থসমূহ তোমালোকে বুজি যাব লাগিব আৰু সেই শব্দবিলাকৰ সিমিলাৰ শব্দ কি হ'ব পাৰে মানে সিনোনিমস কি হ'ব পাৰে তাৰ বিপৰীত শব্দ কি হ'ব পাৰে সেইবিলাকো তোমালোকে ধ্যান ৰাখিব লাগিব মুঠতে প্ৰতিটো বাক্যই তোমালোকে বুজি পঢ়িব লাগিব আৰু তাৰ পৰা কি প্ৰশ্ন হ'ব পাৰে হেতু তোমালোকে অলপ ধ্যান দিব লাগিব গতিকে এইখিনি হল নিয়ম আৰু এই নিয়মখিনি তোমালোকে ফলো কৰিবা আৰু মই ভাবো তোমালোক নিশ্চয় সফল হ'বা